অ মা মা অ মা ক'ত আছানো অ মা শুনিছানে কি হ'ল মাজনী ইমান কৈ চিঞৰি আছা যে অ মা এবাৰ মামাৰ ঘৰলৈ যাবলৈ দিবা না প্লিজ মোৰ লগৰবোৰ চবেই গৈছে ফুৰিবলৈ মোকো যাবলৈ দিবা না ইমান দিনৰ পৰা কৈ আছো মামাৰ ঘৰলৈ লৈ যাবা বুলি নিজেতো নোযোৱাই আৰু মোকো যাবলৈ নিদিয়া অ মা এবাৰ যাম না মই নাই 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 নালাগে দেই তুমি নাথাকিব নোৱাৰিবা নহয় মাজনী সিহঁতি গাঁৱত থাকে জানা তুমি আৰু ইমান এনেকুৱা সুবিধা নাপাবা নহয় তুমি ইমান ধনী ঘৰ মানুহ নহয় নহয় আৰু তাত তুমি কষ্ট পাবা শুন সেইকাৰণে মই তোমাক নালাগে বুলি কৈছো যাবলৈ একো কষ্ট নাপাওঁ কিনো মা একো নহয় নহয় কিনো ধনী দুখীয়া কৈ থাকা তুমি একো নহয় নহয় মামাহঁতিনো কেনেকৈ আছেনো সিহঁতিতো নোখোৱা নোবোৱাকৈ থকা নাই নহয় কিবা যাম না মা তুমি একো মোক মানে ক'তোৱে যাবলৈ নিদিয়া যাম না মা প্লিজ তুমি গাঁৱত থাকিব পাৰিবা হা গাঁৱত থাকিব পাৰিবা সিহঁতৰ ঘৰ পকা নহয় সিহঁতৰ ঘৰ কেঁচা হয় গম পাইছা তুমি সেই টিউবৱেলৰ পাৰত গৈ গৈ গা ধুব লাগিব কাপোৰ ধুবলৈ পাৰিবা তুমি হা তুমি ইয়াৰ নিচিনাকৈ ৰুমতে বাথৰুম লেট্ৰিন নোপোৱা নহয় ৱাশ্বিং মেচিন নোপোৱা নহয় কাপোৰ ধুবলৈ তাত তুমি পাৰিবা থাকিব হা এডজাষ্ট হ'ব নোৱাৰিবা সেইকাৰণে মই তোমাক কৈ আছো নালাগে নালাগে বুলি মানুহে মা চবৰ লগতে এডজাষ্ট হ'ব পাৰিব লাগে আৰু মই ইয়াত পকা ঘৰত আছো বুলি মামাহঁতৰ ঘৰটো কেঁচা কাৰণে কি মই থাকিব নোৱাৰিম নেকি পাৰিম মই মা তুমি প্লিজ যাবলৈ দিয়া না একো নহয় নহয় ককালে ইমান মনত পৰি থাকে মোৰ যাবলৈ দিয়া না মই কৈছো নহয় মাজনী মই তোমাক যাবলৈ দিলেও তোমাৰ পাপাই যাবলৈ নিদিয়ে বুজি নোপোৱা কেলে তুমি তাত তুমি এডজাষ্ট হ'ব নোৱাৰিবা বোলো গাঁৱৰ গোটেই বোকা পানী ধূলি গোন্ধ তুমি ল'ব পাৰিবা সেইবোৰ হা তুমি যাব নালাগে দেই আৰু পাপাই তোমাক এনেও যাবলৈ নিদিয়ে মা ধূলি গোন্ধ বোকা পানী সেইবোৰ মই লৈয়ে পোৱা নাই মই এতিয়াবা সেইবোৰ দেখিলে কৰিলে ল'লে মানেহে এডজাষ্ট হ'বগৈ পাৰিম কিনো মানে তুমি যে অলপ বেছি কৰা একো নহয় নহয় মানুহ মা চবৰ লগতে এডজাষ্ট হ'ব পাৰিব লাগে জানানে তুমি কেনেকৈ গম পাবা তুমি সময়ৰ গতিত মানুহ কোন কেনেকুৱা অৱস্থাত থাকে হা এদিন যদি আমিও তেনেকুৱা হৈ যাওঁ তেতিয়া তুমি কি কৰিবা আমাৰ এইজন যে মুখখন বৰ চলিছে দেই তুমি আজিকালি বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছা পাই মোক তুমি এইবোৰ কৈ নাথাকিবা পাপাক ক'বাগে পাপা আহিব নহয় এতিয়া পাপাক ক'বা মই তোমাক নকওঁৱে পাপাই ভাল আছে পাপাকে মই ক'ম তোমাক মই নকওঁ যে তুমি একো বুজিয়ে নোপোৱা এই ছোৱালীজনীৰ মূৰত মানে গাঁৱৰ পোকটো কোনে সোমাই দিলে বাৰু হা সেইখন গাঁৱৰ মানুহৰ কথা মই জানো নহয় গোটেইবোৰ মানুহ গ'লে একদম পকলা দেখা দি দেখে তাতে আমাৰ মাজনীক মানে মোৰ এইবোৰ যাদু মন্ত্ৰ কৰে বুলি ভয় লাগে গাঁৱৰ মানুহবোৰ যিহে একদম মানে কদেও ছোৱালীজনী নুশুনে নহয় আৰু তাত তাই কেনেকৈ থাকিব বাৰু বুজাই আছো বুজি পাব লাগে ছোৱালী যি কৰে কৰক আৰু দেই ইমান বুজালেও যদি নুবুজে যি কৰে কৰক বাপেকে দিব যাবলৈ দিবও লাগিব নহয় তাইক ৰহ ইমান দেৰি কৰিছেনে বাৰু দেৰিয়ে হ'ব এতিয়া মোৰ দেই এনেকুৱাতে খং উঠে আৰু মোৰ পাপা শুনাচোন মাজনী কোৱা পাপা তোমাৰ যাবলৈ দেৰি হৈছে নেকি দেৰি হৈছে আমাৰ এই ড্ৰাইভাৰটো ক'ত গ'ল জানো ইমান দেৰি কৰিছে একদম কোৱাচোন কি হ'ল কোৱা পাপা তুমি আকৌ খং নকৰিবা দেই হেৰি মোৰ যে লগৰবোৰ যে চবেই ফুৰিবলৈ গৈছে জানা আৰু মই ভাবিছো কি মই এবাৰ মামাহঁতৰ ঘৰলৈ যাওঁ বুলি ফুৰিবলৈ গৈছে মই তোমাক নিম নহয় মই তোমাক শ্বিলং লৈ যাম এবাৰ দেই আৰু তুমি ক'ত সেইখন গাঁওখনলৈ যোৱা তুমি তাত থাকিব নোৱাৰিবা নহয় শুন গাঁৱৰ গোটেই ধূলি মাকতি বোকা পানী তুমি সেইবোৰত কেনেকৈ থাকিবা বাৰু হা ইচ আজিলৈকে তোমাৰ মাৰাই তালৈ যাবলৈ মন কৰা নাই গম পাইছানে তুমি নোৱাৰিবা তাত তুমি যে কি যে জেগাবোৰ ভাবা নহয় তুমি মানে মই পাৰিম মই পাপা মোৰ এইবোৰ ভাল লাগে আৰু মই কিমান দিন হ'ল চোৱাচোন মামাহঁতৰ ঘৰলৈ যোৱাই নাই আৰু মোৰ ককালেও বহুত মনত পৰি আছে যাবলৈ দিয়া না পাপা প্লিজ যাবলৈ দিয়া না নাই নালাগে দেই তুমি সেই গাঁওখনলৈ যাব নালাগে তুমি তাত থাকিবগৈ নোৱাৰিবা শুন তুমি এডজাষ্ট কৰিব নোৱাৰিবা তুমি বুজি নোপোৱা কেলে লগৰবোৰ গৈছে যাওক আকৌ আৰু সেইখন গাঁৱলৈ মই তোমাক এনেও যাবলৈ নিদিওঁ আৰু মাৰাহঁতৰ গাঁওখন ইমান ভাল নহয় মানুহবোৰ বৰ এটা ঠিক নহয় সেইকাৰণে মোৰ যাবলৈ দিবলৈ বৰ মন নালাগে যাবলৈ দেই মই বেলেগত তোমাক লৈ যাম নহয় নালাগে মই তালৈকে যাম মই বেলেগ ক'তো নাযাওঁ মামাহঁতৰ ঘৰলৈ যাবলৈ দিয়াচোন চবে মামাকৰ ঘৰলৈ যায় তুমিহে মোক এদিনো যাবলৈ নিদিয়া কেতিয়াতে যোৱা ইমান সৰুতে যাওঁ মোৰ মনতে নপৰে আজিকালি যাবলৈ দিয়াচোন বোলো একো নহয় মই তেনেকৈ থাকিব পাৰিম মই বেছিদিন নাথাকোঁ নহয় দুদিন থাকিম আৰু গুচি আহিম দেই পাপা প্লিজ দেই যাম দেই এই ছোৱালীজনীয়ে কথা ক'লে নুশুনে দেই মই এতিয়া সেই ক'বলৈ যাবলৈ লৈছোঁ তুমি মোৰ মাথাটো গৰম নকৰিবা দেই মই নালাগে কৈছোঁ নহয় নালাগে মুঠতে নালাগে মই যাম পাপা প্লিজ যাবলৈ দিয়াচোন অকল দুদিনৰ কাৰণেহে কিবা তাৰপিছত আৰু নাযাওঁ আৰু বহুত দিনৰ তাৰপিছত নাযাওঁ আৰু যাবলৈ দিয়া না অকল দুদিন থাকিম আৰু গুচি আহিম যাবলৈ দিয়া না ৰ'বা মোৰ এটা মিটিং এখন আছে মই সেই গৈ আহিলোঁ অহাৰ পিছত আমি ভালকৈ আলোচনা কৰি পেলাই বাৰু কৰিম আৰু কিবা এটা দেই হ'বনে হ'ব তুমি আকৌ খালি মোক যাবলৈ দিবা আকৌ যাবলৈ নিদিওঁ বুলি নক'বা দেই হ'ব কিবা এটা কৰিম আৰু তুমি যোৱাচোন এতিয়া ভিতৰলৈ যোৱা ময়ো যাওঁ ঠিক আছে পাপা
এই ছোৱালীজনী মানে ইমান জিদ্দি হৈ গ'ল নহয়, সেইখন গাঁৱলৈ যাবলৈ দিবলৈ মনে নাই অ'। কিনো কৰোঁ, আকৌ নিদিলেও মানে জিদ ধৰিব নহয়। বাৰু আহি পেলাই মায়াৰ লগত আলোচনাটো কৰোঁচোন কি হয়। হেৰা, এই মাজনীক বাৰু মমাইকৰ ঘৰলৈ যোৱা পোকটো কোনে সোমালে বাৰু? তাকেহে ময়ো চিন্তা কৰি আছোঁ। এইবোৰ কলেজত আৰু লগৰ ছোৱালীবোৰ চাগে আৰু কথা পাতিছে, সেইকাৰণে চাগে তাইও মন কৰিছে। কি কৰে বাৰু? হয়, ছোৱালীজনী দেখোন বৰ জামকৈ একদম জেদ ধৰি আছে অ'। মোৰ হ'লে পঠিয়াবলৈ মনটো নাই। কি কৰে বাৰু আপুনি? তাকেহে অথনি মই মিটিঙলৈ যাওঁতেও মোক লগত লাগিছেগৈ গৈ পেলাই, যাবলৈ দিবই লাগিব বুলি। মই বেলেগলৈ ফুৰাবলৈ নিম বুলি ক'লোঁ, নাই তাই নুশুনে। তাই বোলে মমাইকৰ ঘৰলৈহে যায় বোলে। ছোৱালীজনী তাত কেনেকৈ থাকিব বাৰু? তাকেই তাইক মই সকলোবোৰ বুজালোঁ। তই বোলো ইয়াৰ নিচিনা তাত সুবিধা নাপাবি নহয়। কেঁচা ঘৰ, এইফালে লেট্ৰিন বাথৰুম চব বাহিৰত, সেই পানীও চাফা নহয় ভালকৈ। কেনেকৈনো থাকিবগৈ বোলো, গোটেই বোকা পানীয়ে ধুলে পোত খুৱাই পেলাব তোক। কৈছোঁ তাইক, তাই নুশুনে, তাই যাবই বোলে। ময়ো বুজালোঁ, নাই বুজা নহয় ছোৱালীজনীয়ে। হেৰি কৰোঁ দিয়া, পঠিয়াই দিওঁ বুজিছা। দুদিনৰ কাৰণেহে যাম বুলি কৈছে, জক তাই সেই নিজেই গম পাব নহয়। তাই এদিন থাকিয়ে গম পাই যাব, ৰ'বাচোন। তাই দুদিন থকাকৈ কৈছে, তাই এদিন থাকিয়ে গম পাই যাব। তাত নেটৱৰ্ক ভালকৈ নাপায় এখন। সেই জক আৰু নে কি? তাকেহে আকৌ যাবলৈ নিদিলেও আকৌ সেই বৰ জিদ্দি নহয় এজনী। সেই যাওক আৰু দিয়ক, তাই গম পাব, সেইটোৱে নিজে মছলা পাব নহয়। সেই দিয়ক, সেই কালিকে পঠিয়াই দিম তাইক। মই ঘৰলৈ ফোন এটা কৰি দিম বাৰু আজি। হ'ব দিয়া। সেই মোলৈ চাহকণকে কৰাচোন যোৱা। ৰ'ব। আমাৰ এই ল'ৰাকেইটাক ইমান ক'লোঁ বোলো বাৰীখন চাফা কৰচোন, চাফা কৰ। ইমান জংঘল হৈছে, এইবোৰ কথা ক'লে নুশুনে নহয় বোলো ল'ৰা ছোৱালী। আমাৰতো এটা খবৰে নাই আৰু, কিনো কৰি থাকে আৰু। ঘৰখন নাথাকে, দিনৰ দিনডাল ঘৰত বহিব, ঘৰত বহিব, যি কয় কৈ থকা আৰু দেই এইবোৰে। এইবোৰ কিমান কবি আৰু, কৈ মোৰ মুখখনহে বিষাইছে আৰু। যাওঁ চাবোন টেপাই খাওঁগৈ আৰু। কোনে কৰিলে আকৌ এতিয়া? হেল্ল' শুনিছ নাই? কোনে কৰিছ? নেটৱৰ্ক চেটৱৰ্ক নাপায় নহয়। হেল্ল' মাজনী, ইমান দিনৰ মূৰত ফোন কৰিলি? ভাল নে তোৰ? ভাল। হে? দেহি নাতিজনী আহিব নি? কাহানিকে আহিব? হেল্ল' মাজনী, শুনিছ নাই তই? নেটৱৰ্ক চেটৱৰ্ক নাপায় ইয়াত। হেল্ল' মাজনী, কাইলৈ আহিব নি? দেহি হ'ব ৰাখ। এইবোৰ নেটৱৰ্ক চেটৱৰ্ক নাপায়, শুনি নাপায় ভালকে। হ'ব দে। দেহি ইমান সৰুতে আহে নাতিনজনী। ইচ কাইলৈ আহিম বুলি কৈছে পাই। দেহি ৰাম মোৰ ল'ৰাটোক কওঁগে ছোৱালীজনীয়ে আজিলৈকে আহি পোৱা নাই বিয়া হোৱাৰ পৰা। কাহানি বাই অহা, এতিয়া ইমান বছৰ হ'ল তাই আহোঁ বুলি নকয়। দেহি নাতিনজনী আহিম বুলি কৈছে। পিতাই শুনিছ নাই? পিতাই ক'ত আছ তই? এইফালে আছোন। কি হ'ল তোৰ ইমান চিঞৰি আছনে? কাইলৈ নাতিনজনী আহিব। এই মাত্ৰ মোলৈ এজনীয়ে ফোন কৰিছিলে পাই। হয় নি? দেহি আমাৰ আইমণি আহিব নি? ইচ তাইক সৰুতে দেখা দেহি তাই কি মন গ'লো আজি আহিবলৈ। আমাৰ বায়ে মন নকৰে আজিকালি আহিবলৈ। সেই বিয়া পাতি আৰু কেতিয়াতে অহা মনতে নাই আজিলৈকে। দেহি পাই ছোৱালীজনী। মোৰ বিশ্বাস হোৱা নাই এই মাত্ৰ এজনীয়ে ফোন কৰিছিলে। তাই বোলে সেই আহোঁ তৎনাইকে কৈছে বোলে হয় আৰু মমাইকৰ ঘৰলৈ আহিবলৈ এনেও মন যাবই। সেই বৈ ভিতৰলৈ যাওঁ, সেই চফা চিকুণ কৰোঁগৈ আৰু সেই বোৱাৰীজনী কওঁগৈ বৈ আৰু তোক বজাৰ পাতিও কৰিব লাগিব নহয় এতিয়া। ছোৱালীজনী আহিব দেহি পাই। ইচ ভিতৰলৈ যাওঁ সেই আমাৰ একো কওঁগে তাইও শুনি বৰ ভাল পাব ইমান মকৰা জাল হৈছে এইবোৰ কিমান অঁতৰাই একদম আমনি লগা হৈছে আৰু দেই। আকৌ নতৰালেও গাটো একদম কটকটনি লাগি থাকে নহয়। বাপেকে যাওঁটোকে আনোগে। বোৱাৰী মা কওকচোন, কিবা ভাল খবৰ আছে নেকি? দুইটা দেখোন ইমান ফূৰ্তিত আহিছে। নকবা আৰু, তুমি গম পোৱাই নাই নহয়, আমাৰ যে কাইলৈ ভাগিন আহিব। হয় নেকি? ভাগিন আহিব? বোৱাৰী, এতিয়া মোক ছোৱালীজনীয়ে ফোন কৰিছিলে বোলে কাইলৈ বোলে ছোৱালীজনী যাব বোলে। মই বোলো প্ৰথমতে মোৰ বিশ্বাসেই হোৱা নাই নহয়। তাৰপিছত কওঁতেহে আৰু দেহি বোলো ইমান দিনৰ মূৰত আহিব নাতিজনী। এই তাকে বোলো তোক কওঁহি আকৌ আমি চবেই মিলি পেলাই ঘৰ চৰবোৰ চাফা কৰোঁ নহ'লে তাই আকৌ লেতেৰা পাব নহয় থাকি। বলক মা বলক, আমি দুইজনী ঘৰ চাফা কৰোঁ আহক। আৰু হেৰি শুনিছে, আপুনি সেই বজাৰলৈকে যাওক, মই সেই লিষ্টখন বনাই দিওঁ। লিষ্টখনলৈ বজাৰলৈকে যাওক, কি আছে কি নাই আপুনি আনিবগৈ। কাইলৈ আকৌ ভাগিনজনীক বৰ ভালকৈ খুৱাব লাগিব নহয়।
তাকে তাকে দিয়া দিয়া ব'লা সেই লিষ্টখন বনাই দিয়া কি আছে কি নাই সেই মই চব বজাৰ কৰি আনিম ব'লা ব'লা বাবা তই সেই মাজনী যে খাই ভাল পায় সেইটো কিবা এটা কয় নহয় সেই মই পাহৰিছোঁ নামটো ৰ তই জানো নহয় সেইটো আনিবিচোন দেই মা সেইটো ষ্ট্ৰবেৰী হয় মই লৈ আহিম বাৰু দিয়া মই তাই ভাল পাওঁ সকলোবোৰ বস্তু লৈ আহিম তুমি চিন্তাই কৰিব নালাগে মমাইকটো থাকি আৰু সেইকণ কৰিব নোৱাৰিলে কেনেকৈ হ'ব তাকে সেই যা দেৰি নকৰিবি যা আমিও দুজনে ঘৰটো চাফা কৰোঁ তই সেই বজাৰলৈকে যা হেৰা ব'লা ব'লা মোক লিষ্টখন বনাই দিবা ব'লা আহক মাজনী পঠিয়াবলৈ তোমাক একেবাৰে মন নাই কিন্তু তুমি জিদ ধৰাৰ কাৰণেহে তোমাক পঠিয়াইছোঁ তুমি সোনকালে আহিবা দেই অকল দুদিনেই থাকিবা আৰু গৈ তাত য'ত ত'ত ঘূৰি নুফুৰিবা আমাৰ গাঁৱৰ মানুহবোৰ বৰ এটা ভাল নহয় সেইকাৰণে কৈছোঁ তোমাক য'ত ত'ত ঘূৰি নুফুৰিবা অকল ঘৰতে সোমাই থাকিবা মাজনী মাৰাই ঠিকেই কৈছে য'ত ত'ত ঘূৰি নুফুৰিবা দেই ঘৰতে সোমাই থাকিবা আৰু দুদিনে থাকিবা আৰু গুচি আহিবা দেই মাজনী বৰ চিন্তাহে লাগিছে তুমি ইমান জিদ ধৰাৰ কাৰণেহে তোমাক পঠিয়াইছোঁ দেই নহ'লে তোমাক মই কোনো পধ্যেই নপঠিয়ালোহেঁতেন মা পাপা তোমালোকে চিন্তা নকৰিবা মই তাত য'ত ত'ত ঘূৰি নুফুৰোঁ নহয় মই আইতাহঁতৰ মামাহঁতৰ লগতে থাকিম দেই মা তুমি চিন্তা নকৰিবা আৰু মই সোনকালে আহি যাম দিয়া মই দুদিনহে থাকিম দুদিন থাকিয়েই মই গুচি আহিম ঠিক আছে তেতিয়া ব'লা মাজনী তোমাক গাড়ীত উঠাই থৈ আহিম সি গেটৰ ওচৰতে ৰখি আছে সিয়ে তোমাক থৈ আহিব আৰু সি তোমাক লৈ আহিব দেই অহা দিনাখন ফোন এটা কৰি দিবা সি তোমাক লৈ আহিবগৈ ব'লা ঠিক আছে পাপা মা মই আহিছোঁ দেই যোৱা মাজনী আকৌ কৈছোঁ দেই একদম ঘূৰি নুফুৰিবা কিন্তু ঘৰতে সোমাই থাকিবা ককা আইতা মামাহঁতৰ লগতে থাকিবা আৰু কিন্তু ক'তো ঘূৰি নুফুৰিবা দেই মাজনী অ'কে মা তুমি মোক লৈ চিন্তাই নকৰিবা ঠিক আছে মই আহিছোঁ মা পাপা বাই যোৱা মাজনী যোৱা গৈ পাই ফোন এটা কৰিবা ঠিক আছে বাই মাজনী হেৰি ছোৱালীজনীক পঠিয়ালে দেখোন মোৰ অকণ চিন্তাহে লাগিছে দেই মানে কৈছোঁ ন তাই বেলেগ জেগা নাপালে আৰু অকল তালৈহে যাবলৈ মানে মন কৰিলে তাকে হ'ব দিয়া যাওক আৰু তাই নিজে গম পাব নহয় বেছিকৈ চিন্তা কৰি নাথাকিবা বেছিকৈ চিন্তা কৰি থাকিলে মানে আকৌ তোমাৰহে প্ৰেছাৰ বাঢ়িব হ'ব ব'লক ভিতৰলৈকে যাওঁ আমি আহা এই ফোনডাল আকৌ ভিতৰত থাকিলেতো নুশুনে সেই বাহিৰলৈ আহিলেও নুশুনে ইমান নেটৱৰ্ক চেটৱৰ্কৰ প্ৰব্লেম হেল্ল' মাজনী শুনিছা নাই হেল্ল' মাজনী আহিছে নি তাই বাবাটো ওলাই গৈছে ওলাই গৈছে সি হ'ব দে আহিছে নেকি ৰচোন সেই পালেহি ৰ দেখি আইজনী আহিলা তুমি ইমান দিনৰ মূৰত দেখিছোঁ ইমান দিন মানে ইমান বছৰৰ মূৰত দেখিছোঁ ছোৱালীজনী ইচ বৰ ডাঙৰ হ'ল দেখি আইতা আহিলোঁ তোমাৰ ভালনে ককা ক'ত গ'ল মামী ক'ত গ'ল নাই অহা যে আছে মাজনী সিহঁতি ভিতৰতে আছে দেখি ছোৱালীজনী পাই বৰ ডাঙৰ হ'লা শুন তুমি মা এতিয়া ভাগিনৰ লগত ইয়াতে কথা পাতি থাকিবা নে ভিতৰতে তাইক সোমাবলৈ দিবা আহা আইজনী আহা ব'লা বোৱাৰী হেই শুনিছে তহঁতি ভাগিন পালেহি নাতি পালেহি আহক দেহি নাতি পালাহি তুমি দেহি ইমান দিনৰ মূৰত আহিছা ককা মই পালোহি ভালনে তোমালোকৰ মামী তোমাৰ ভালনে ভাল মাজনী তোমাৰ ভালনে ভালেই মোৰ পিছে মাজনী মা নাহিলে যে মাটোতো আৰু বাদেই দিলে নেকি আমাৰ ঘৰখন মা ভালে আছেনে তোমাৰ আৰু দেউতা ভালে আছে ককা মাৰো ভাল পাপাৰো ভাল জানো মাজনীনো কেলে নাহে মই আকৌ গাঁও ইমান ভাল পাওঁ মায়ে আকৌ গাঁও বেয়া পোৱা হ'ল এতিয়া আহা মাইনা আহা তুমি সেই মুখ হাতকেইটা ধুই কিবা অকণ খাবা আহা মই ধুনীয়াকৈ খানা বনাই থৈছোঁ আহা তোমাৰ চাগে ভাগৰ লাগিছে ন ভাগৰ লাগিছে বাৰু হ'লেও আপোনালোকক ইমান দিনৰ মূৰত লগ পাইছোঁ মোৰ কথা পাতি বহুত ভাল লাগিছে আপোনালোকৰ লগত হয় নেকি মাজনী ককা আইতা মামা আৰু মামী এইবাৰ কিন্তু আমাৰ ঘৰত তোমালোকে যাব লাগিব মোৰ লগতে যাবা দেই তোমালোকে প্লিজ মোৰ লগতে যাবা দেই মামী দেই মামা ককা তুমিও যাবা আমাৰতো যাবলৈ মন যায় বাৰু মাজনী খালি ঘৰখনো এৰি থৈ গোটেইকেইটা কেনেকৈ যাওঁ বাৰু আৰু সেই মই গ'লে মানে ককাই আকৌ ভাত পানীবোৰ টাইমত নাখায় সেইকাৰণে এৰি থৈ যাবলৈ বেয়া বাৰু চাওঁচোন বাৰু এবাৰ তাকেহে যাওঁ নেকি ছোৱালীজনীকো বহুত দিন দেখা নাই তাইতো নহাই হ'ল আৰু গাঁওখনলৈহেও চহৰত বিয়া হ'ল বুলি একদম নিজৰ জন্ম দিয়া গাঁওখনকে তাই পাহৰি থাকিলে পাই সেই তাকে ভাবিছোঁ পাই এবাৰ বোলো আমি গৈ পেলাই চাওঁগৈ নেকি আইজনীক বোলো আমাৰ
যাবা যাবা সকলোবোৰ যাবা তোমালোক আমাৰ বহুত ভাল লাগিব জানা আৰু তুমি চাই আহিবা আকৌ আমাৰ ঘৰখন দেখাই নাই নহয় তোমালোকে সেই তেতিয়াই দেখা আৰু ইমান দিন হ'ল এতিয়া চাই আহিবাগে দেই যাব যাব মাইনা আমিও যাম ককা আইতাও যাব চব যাব এতিয়া আহাচোন আহা তুমি সেই ভৰি হাতকেইটা ধুই লৈ কিবা অকণমান খাবা আহা ছোৱালীজনী চাগে ভাগৰি লাগিছে সেই আহি পাইছেহে ইমান কথা পাতিছোঁ আমি আহা আহা মাজনী আহা ব'লা ব'লা মামী ব'লা হেৰা মাজনী দেখিছানে ইমান ডাঙৰজনী হ'ল ঐ সেই ইমান অকণমানিতে দেখা ছোৱালীজনী হেৰো গাভৰুৱে হ'ল আৰু এতিয়া পাই হয় পাই তাকেহে ময়ো সেই অহাৰ পৰা তাকেই চাই আছোঁ সেই ছোৱালীজনী একেবাৰে গোটেইজনী সৰগৰ পৰি নিচিনা হ'ল আৰু দেই দেখিবলৈ ইমান মৰম লগাজনী হৈছেও দেখি ছোৱালীজনী মুখ নালাগিলে হয় আপাই মানুহৰ আমাৰ আকৌ গাঁৱৰ মানুহবোৰ যিহে হ'ব মা এই দেউতা ব'লা ব'লা তোমালোকে ভিতৰলৈকে ব'লা তাইৰ ওচৰলৈকে ব'লা আকৌ এই ইয়াতেনো কিমান কথা পাতি নাথাকা আৰু ইমান দিনৰ মূৰত আহিছে দেখি ছোৱালীজনী ব'লা ব'লা যাওঁ ব'লা বৈ আহ হেৰা কি হ'ল মন কাণবোৰ মাৰি আছা যে নাই ছোৱালীজনীহে মনত পৰিছে কিনো কৈছে তাত জানো তাই ঠিকেই আছে চাগে তাই চাগে ভাল পাইছে থাকি সেইকাৰণে আমাক ফোন কৰি একো জনোৱা নাই নহয় আৰু আজি গৈ তাই পাইছেগৈহে ৰ'বাচোন তোমাৰনো চিন্তা কৰিব হ'লেই নে নহয় ছোৱালীজনী সদায় লগত থাকে যে আজি বহুত দিনৰ মূৰত তাই গৈছে ন সেইকাৰণেহে চিন্তা লাগিছে পাই মালৈকে ফোন এটা কৰোঁ নেকি বাৰু মা সিহঁতি চাগে ব্যস্ত হৈ আছে তাইৰ লগত হেৰৌ নাতিনীয়েকজনী ইমান বছৰৰ মূৰত গৈছে তুমি আকৌ ফোন কৰিনো কিনো ডিষ্টাৰ্ব দি আছা আৰু নেটৱৰ্কো নাপায় ভালকৈ দেখোন ৰ'ব মই ফোন এটা কৰোঁ আপুনি যিমান ক'লে মোৰ মনটো নাই মনা কৰা ছোৱালীজনী ইমান ফোন কৰিছে গম পায়ে নেটৱৰ্ক চেটৱৰ্ক নাই বুলি একদম নাতিনজনী আহিছে বুলি এটা ৰক্ষাই পোৱা নাই মানে ফোন কৰিয়ে আছে এই আকৌ ফোন মাৰিলেই নহয় একদম শুনিও নাপায় নহয় ভালকৈ হেল্ল' মাজনী শুনিছা নাই হেল্ল' মাজনী আছে তাই ভালে আছে অশান্তি নাই পোৱা তাই ঠিকে আছে হেল্ল' মাজনী ৰাখিছোঁ হ'ব একো শুনিছোঁ নাপায় ইয়াত হেল্ল' ৰাখিছোঁ হ'ব দে ফোনডাল কৰি থাকিম ইমানকৈ এই ছোৱালীজনী আকৌ এনেহ'লে ফোনডাল নকৰে এতিয়া আকৌ সেই নাতিনজনী আহিছে নহয় বাৰে ফোন কৰি থাকিব মোলৈ এইফালে নেটৱৰ্ক চেটৱৰ্ক নাপায় ইয়াত আহিবলৈতো এটাইতো মনত নপৰে ঘৰখনলৈ আইতা বাহিৰতনো কি কৰি আছা অকলে আইজনীয়ে ফোন কৰিছিলে সেই তোমাৰ খবৰ ল'বলৈকে বাৰে ফোন কৰি আছে এফালে আমাৰ এডোখৰ নেটৱৰ্ক চেটৱৰ্ক নাপায় নহয় জানিছা নাই সেইকাৰণে বাহিৰলৈ ওলাই আহিব লাগে আকৌ ফোনত কথা পাতিবলৈ সেই কি কয় খালা নাই তুমি মায়ে মানে বেছিয়ে টেনশ্যন লয় অলপমান হ'ব দিয়া বাদ দিয়া মা ভাগৰ ফোন চোন ৰিচিভ নকৰিবা সেই আইতা ব'লা আকৌ মোক অকণমান গাঁওখন ফুৰাবা তোমালোকৰ মই দেখোন পৰহিলৈ যামেইগৈ শুন যাবা ঘৰৰ পৰা ফুৰিবলৈ যাবা দেই মাজনী সেই মই আকৌ নিব নোৱাৰো নহয় এই মামাৰ লগত যাবা আকৌ মোৰ ভৰিটোত যিখন বিষ মই খোজেই কাঢ়িব নোৱাৰো ভালকৈ মামাই তোমাক গোটেইখন ফুৰাব দেই মাজনী হয় নেকি তোমাৰ ভৰি বিষ নেকি আইতা ভৰি বিষ আকৌ এই বিষতে মই ক'তো ওলাই যাব নোৱাৰো জানানে সেই অকল ঘৰটো আৰু বান্দাখন আৰু চোতালখন সিমানেই আৰু তাতকৈ আৰু বাহিৰত মই ইমান বেছিতো যাবই নোৱাৰো ভৰি একদম চিং মাৰে মোৰ দেখি তেতিয়াহ'লে তুমি ৰেষ্ট লোৱা দেই মই মামাকে কওঁগৈ ফুৰাবলৈ নহ'লে মামীকো ক'ব পাৰোঁ বাৰু যোৱা কোনোবা এটা ক'লেই হৈ গ'ল সিহঁতি দুয়োটাই কোনোবা এটা নিব আৰু যোৱা ঠিক আছে আইতা কি হ'লো মা কি দৰে ভাবি আছো তই ইয়াত নাই নাতিনজনী বোলে এখন সেই ফুৰিবলৈ যায় তই সেই লৈ যাবি বাৰু দেই তাইক সেই বেছি দূৰলৈ নিব নালাগে এই অকণমান দূৰলৈ নিবি আৰু সেই ঘূৰাই লৈ গুচি আহিবি আৰু সেই নিয়াৰ সময়ত সেই বোৱাৰীক কবি উধানৰ ফুটা দিবলৈ দেই ছোৱালীজনী নহ'লে একদম এখন মানুহখন যিহে মুখ লাগিব সেই ছোৱালীজনী হ'ব দে মামা মামা ক'ত আছা তুমি মামা ভাগিন গৈছোঁ যা তাইক অকণ উলিয়াই লৈ যা হ'ব দে মামা তোমালোকৰ গাঁওখন ইমান ধুনীয়া ধুনীয়া আকৌ সেইকাৰণে আহি থাকিব লাগে আমাৰ গাঁৱলৈ দেখিছা চববোৰ বস্তু নেচাৰেল হয় চহৰৰ নিচিনা নহয় দেখিছা মামা চব বস্তু ইয়াত একদমেই নেচাৰেল হয় মামা আমাৰ তাৰ নিচিনা নহয় ইয়াৰ যোনখন বতাহ মোৰ গাত লাগিছে ইমানেই ফ্ৰেছ লাগিছে নহয় মামা মই তোমাক কি ক'ম আমাৰ চহৰৰ যোনবোৰ বতাহ আহিব গোটেই ধূলি মাকতি কিবা কিবি ঢেৰ ইয়াত ইমান ধুনীয়া লাগিছে আকৌ সেইকাৰণেহে কৈছোঁ কেইদিনমান আৰু থাকি যোৱা ইয়াত মোৰতো থাকিবলৈ মন আছে মামা তোমালোকৰ ইয়াৰ পৰা মোৰতো যাবলৈ মনে যোৱা নাই সঁচা কথা কৈছোঁ কিন্তু এই মা আৰু পাপাই যে অলপ চিন্তা কৰি থাকে সেইটো কাৰণেহে আৰু পাপা আৰু মাক মই অকল দুদিন থাকিম বুলিয়েই কৈছোঁ সেইকাৰণেহে মোক পঠিয়াইছে আৰু তাতকৈ যদি মই বেছিকৈ থাকোঁ তেতিয়াহ'লে আকৌ মোক আৰু পিছত আহিবলৈ নিদিব আৰু মাহঁতে সেইটো হয় বাৰু হ'ব আৰু তেতিয়া
তুমি যদি তেনেকৈ কৈ থৈ আহিছা আৰু মই মোৰ বাৰ কথা জানো নহয় তাইক আৰু মই জানিবলৈ বাকী নাই আৰু মামা ঠিকেই কৈছা তুমি ঐ বিপুল কোনো এজনী ইমান ধুনীয়া ছোৱালী একদম বাৰ বিদলৰ নিচিনা তই ক'ত পালি এজনী নহয় নহয় খুৰী এইজনী মোৰ ভাগিন মোৰ বাই ছোৱালীজনী আকৌ তোৰ বাহিৰৰ ছোৱালীজনী ইমান ডাঙৰ হ'ল নে ৰাম ৰাম আৰু দেখিবলৈ বৰ ধুনীয়াজনী একদম গোটেইজনী বাৰ বিদলৰ নিচিনা পাই আইজনী তোমাৰ নামটো কিনো মোৰ নামটো আইমি দেখি সেই ইমান বছৰৰ মূৰত আহিছা কোন আহিছা আৰু মা আহিছেনে নাই অহা নাই মা ঘৰতহে আছে মইহে আহিলো অকলে অকলে পাৰিলা আহিবলৈ তুমি ইমান দূৰ ৰাস্তা হেৰি আমাৰ ড্ৰাইভাৰজনে মোক থৈ গ'লি আকৌ আৰু মামা আগবাঢ়ি গৈছিলে মোক আনিবলৈ আহি গ'লো আৰু হেৰি বাৰু সেই বিপুল এই আমাৰ ঘৰলৈ পাক লৈ যাবি ছোৱালীজনী হেৰ ইমান বছৰ মূৰত আহিছে মই বোলো ক'ৰনো বোলো ছোৱালীজনী তাক বোলো কাৰ কথা পাতি আছে বোলো ইমান ধুনীয়া ছোৱালীজনী বোলো বাৰ বিদলৰ নিচিনা হেৰ ঠিক আছে খুৰী লৈ যাম বাৰু দিয়ক আপুনি কোনোবা ফালে যায় নেকি মই অকণ সেই আগৰ পৰা আহোঁগৈ বাৰু দেই আইজনী ৰখা দেই তুমি মই যাওঁ যাওক মামা মানুহগৰাকী কোন হয়নো মই দেখোন চিনিয়ে নাপাওঁ আমাৰ ঘৰৰ পৰা অকণমান আগত হেৰি ৰিয়া ভাগৰ মাক আকৌ তুমি সৰুতে দেখিছিলা মনত নাই চাগে এই তাই ভাগৰে মাক হ'ব পাৰে মই বাৰু অলপ পাহৰিছোঁ বাৰু ব'লা অকণমান আৰু অকণ আগলৈ যাওঁ তাৰপিছত আমি ঘৰলৈ যামগৈ দেই ঠিক আছে মামা কেনেকুৱা লাগিছে ভাগিন ফুৰি ভাল লাগিছেনে বহুত ভাল লাগিছে মামা সঁচা কথা কৈছোঁ জানানে মোৰ একদম যাবলৈ মনেই যোৱা নাই ইয়াৰ পৰা কিন্তু কি কৰিবা উপায়ো নাই তোমালোকে ইমান ধুনীয়া ধুনীয়া জেগাত থাকা আৰু ঘৰবোৰ চোৱাচোন ইমান ধুনীয়া ধুনীয়া মৰম লগা আকৌ আমি এনেকেই থাকোঁ আৰু গাঁৱৰ বোকা পানী ধূলি মাটি লৈ আমি ডাঙৰ হ'লোঁ ইয়াত ইমান ভাল লাগে থাকি আমি হয়তো চাগে চহৰত থাকিবগৈ নোৱাৰিম গম পাইছা মামা চহৰটোতো অলপো সুখ শান্তি নাই জানা ইয়াতে এতিয়া মই ৰাতিপুৱা শুই উঠি ইমান ধুনীয়াকৈ শুনিছোঁ চৰাই চিৰিকটি মাত আমাৰ তাত আৰু ক'ত এইবোৰ আৰু চৰাই চিৰিকটিটো বাদেই দিয়া এইবোৰ গাড়ী হৰ্ণ কিবা কিবি এইবোৰে মানে শুনি পাওঁ আমি চৰাই চিৰিকটি মাতটো তাত বহুত কমেই শুনি পাওঁ জানানে ইয়াতে এনেকুৱা মানে ভাল লাগিছে নহয় একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা নিচিনা লাগিছে জানা মামা আকৌ ভাগিন তুমিতো প্ৰাকৃতিক পৰিৱেশৰ মাজতেই আছা সঁচাকে জানা তোমালোকৰ ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ নহয় সকলো ফালে সেউজীয়া অকল মানুহবোৰ ইমান মিলা প্ৰীতি আছে ইটোৱে সিটোক দেখিলে একদম নমতাকে থাকিবই নোৱাৰে আমাৰ তাত তেনেকুৱা নহয় তুমি ছাইডৰ ঘৰৰ মানুহে আহি কি কৰিছে কি নকৰিছে একো কোনো কাৰো মতলব নাই জানা ইয়াতে দেখিছিলে কিবা এটা হ'লে মানে চব 5 ছেকেণ্ড তোমালোকে ওলাই যায় ন আমাৰ তাত তেনেকুৱা নহয় যোন আছে যেনেকৈ কৰি আছে কৰি থাকক কোনো কাৰো কাৰণে তাত মানে তোমাৰ তাত আমাৰ ছাপৰ্টটো নাই জানা গম পাইছোঁ আমাৰ ইয়াত সেইটো নহয় বাৰু দেই আমাৰ ইয়াত একতাটো বহুত আছে আমাৰ গাঁৱৰ মানুহখিনিয়ে সহজ সৰল জানানে একতা বহুত আছে আমাৰ মাজত কোনোবাই ক'ৰবাত বিপদত পৰিলে গোটেই ঘৰৰ মানুহ ওলাই যাব মামা মই সকলোবোৰ বুজি পাইছোঁৱেই মানে মানুহবোৰ বহুত তোমালোকৰ মিলা প্ৰীতি ন আমাৰ তাত এইবোৰ দেখিবলৈ মানে তুমি নোপোৱাই মই কৈছোঁ নহয় সেইকাৰণেতো লগ ধৰিছোঁ এবাৰ ওলাবা আমাৰ ঘৰলৈ মোৰ লগতে ওলাবা সকলোবোৰ ওলাবা দুদিনমান থাকি পেলাই গুচি আহিবা তেতিয়া তোমালোকে গাঁও আৰু চহৰৰ পাৰ্থক্যটো বুজি পাবা এতিয়া যেনেকৈ মই বুজি পাইছোঁ বাৰু যাম বাৰু দিয়া ঐ বিপুল কোনোবা ফালে যাওঁ নেকি নাই অলপ এনেহে ওলাই আহিছোঁ তই কেনি যাৱ ময়ো অলপ এনে ওলাইহে আহিছিলোঁ পিছে লগত কোন এয়া তোৰ এয়া মোৰ ভাগিন আকৌ মোৰ বাই ছোৱালীজনী ইমান ধুনীয়া ছোৱালীজনী পাই সঁচাকৈ বহুত মৰম লগা কি হ'ল অকৰা লাগিল যে নাই একো নাই সেই ঠিক আছে তেতিয়াহ'লে হেৰি হা মই আহিছোঁ যা ল'ৰাটো ইমান ধুনীয়া আছিলে ইমান মৰম লগা গোটেইটো মামা কোননো এয়া সি ৰোহন মোৰ লগৰে আৰু ব'লা আহা আমি ঘৰ যাওঁগৈ আহা বহুত দেৰি হ'ল অথনিতে ওলাই আহিলোঁ নহয় আহা ব'লা তোৰ কি হ'ল তই ইমাননো কি চিন্তাত ডুবি আছ নহয় ৰে কালিৰ পৰা মই ভালকৈ টোপনি যাব পৰা নাই ছোৱালীজনী মোৰ বহুত পচন্দ লাগিছে গম পাৱ নে ক'ৰ ছোৱালী আকৌ তোৰ আকৌ ক'ৰ ছোৱালী তাক হ'বকৈ পচন্দ লাগিলে তোৰ নহয় কালি গাঁৱলৈ গৈ থাকোঁতে দেখিলোঁ বিপুল কোনোবা ছোৱালীজনীৰ লগত আছিলে তাৰপৰা সুধিলোঁ তাক কোন হয় সি ক'লে তাৰ ভাগিনীয়েক বোলে মই কৈছোঁ নহয় কি ধুনীয়া ছোৱালী নহয় একদম হাইলাখ বাৰ্বি ডলৰ নিচিনা ৰে
তই দেখিলে মানে তয়ো কবি গম পাৱ মোৰ একদম কালিৰ পৰা মানে তাইক দেখা পা মই ভালকৈ টোপনি যাব পৰা নাই মই বিপুলৰ ভাগিনীয়েকৰ প্ৰেমত পৰিলি তই তই তাইলৈ আশা কৰি লাভ নাই বুজিছনে তাই বহুত ধনী ঘৰ ছোৱালী আৰু বিপুলৰ বাইকজনী জানই নহয় কেনেকুৱা আৰু বিপুলৰ ভাগিনীক যেতিয়া তোৰো ভাগিনীয়ে দেচোন আৰু সেইবোৰনো তই কেলৈ চিন্তা কৰিছ বুজিছোঁ বাৰু মোৰ ভাগিনী হয় কিন্তু তই যদি দেখ ন তয়ো কবি ছোৱালীজনী সঁচাকৈয়ে মোৰ বহুত ভাল লাগিছে গম পাৱনে ইমান ধুনীয়া ছোৱালী মই আগতে দেখাই নাই ক'তো বাৰু বাৰু দেখিলে মানে গম পাম নহয় এতিয়া বৈ যাওঁ বৈ তই সেই তাইৰ কথাকে ভাবি থাকিব নালাগে মই এপাক বিপুলৰ ঘৰৰ পৰাই আহোঁগৈ নেকি তই পগলা হৈছ নেকি তই যদি এতিয়া সিহঁতৰ ঘৰলৈ যাৱ গমেই পাব তই তাইৰ কাৰণে গৈছ বুলি হ'ব আৰু দে বৈ যাওঁগৈ ঘৰলৈকে যাওঁ বৈ নাতিজনী আহিছিলেহে পাই যাব হ'লে হেও ছোৱালীজনী মনটো বেয়াহে লাগিছে মা মোৰো এই বেয়াহে লাগিছে হেৰু ছোৱালীজনী থাকোঁতে ইমান ভাল লাগিছিলে কেইদিনমান আৰু থকা হ'লে তাকেহে ক'তনো থাকিব আৰু যাবগৈ নহয় কাইলৈ আজিৰ দিনটোহে আৰু আইতা মামী কি কথা পাতি আছেনো তোমালোকে নাই মাজনী তোমাৰ কথাই পাতি আছিলোঁ বোলো যাব হ'লেই নহয় কাইলৈ যাবাগৈ তুমি থাকিবলৈ কৈছোঁ সেয়াও নাথাকা আকৌ তুমি বেয়াই পাইছা নি বাৰু ইয়াত থাকি নাই আইতা সঁচা কথা ক'ব গ'লে মোৰতো যাবলৈ মনে নাই কিন্তু মই মা পাপাক কথা দি থৈ আহিছোঁ ন মই দুদিন থাকি গুচি আহিম বুলি যদি মই বেছিকৈ থাকোঁ তেতিয়াহ'লে মা পাপাহঁতে মনত আকৌ কষ্ট পাব নহয় আৰু নহ'লে মোক পিছত আহিবলৈ নিদিব আৰু সেইকাৰণে মানে যাবগৈ লাগিব আৰু কাইলৈ মোৰতো একদম যাবলৈ মন নাই জানানে হয় মাজনী আমাৰো বেয়াই লাগিব তুমি গুচি গ'লেগৈ মানে সেইকাৰণে কৈছোঁ তোমালোক ব'লা আকৌ আমাৰ ঘৰলৈ মোৰ লগতে কালি যাব পাৰিবা ব'লা না প্লিজ মামী আইতা ব'লা না আমি তেনেকৈ যাব নোৱাৰিম নহয় মাজনী আকৌ ঘৰখনৰ কথাও আছে গোটেইখিনি মানুহ গুচি গ'লে মানে আমাৰ ইয়াৰ মানুহবোৰৰ এটা ভাল নহয় এই ঘৰত মানুহ নাথাকিলে মানে গোটেই বাৰীখন তহিলং কৰি ফুৰে মানুহবোৰে সেইকাৰণে একেবাৰে ঘৰ দুৱাৰ এৰি পেলাই যাবলৈ নোৱাৰিমেই চাগে বুজিছা একো নহয় এদিনৰ কাৰণেহে ব'লা না আইতা ব'লা না যাওঁ আমাৰ ঘৰলৈ আমি পিছতে যাম আৰু মাজনী সেই তুমি যাবা কাইলৈ আমি দুদিনমানৰ পিছতে যাম বাৰু দেই নগ'লে মানে কিন্তু আৰু মই নাহোঁ আৰু আইতা কেতিয়াও আৰু তোমালোকক মই সঁচাকৈ বেয়া পাম কিন্তু তুমি কিন্তু যাব লাগিব আমাৰ ঘৰলৈ যাম মাজনী যাম আহা মাজনী সেই কিবা এটা খাই ল'বা আহা ব'লা সঁচা কথা ক'ব গ'লেতো মোৰ সঁচাকৈ যাবলৈ মন যোৱা নাই সেইদিনাখন মামাৰ লগৰ ল'ৰাজনক বহুত ভাল লাগিছিলে মোৰ আৰু তাক দেখাৰ পৰাতো মোৰ সঁচাকৈ যাবলৈ মন যোৱা নাই গাঁওখনেই কিন্তু উপায়ো নাই মইতো যাবই লাগিব কেনেবাকৈ ফোন নাম্বাৰটোকে ল'ব পৰা হ'লে যা মই এইবোৰ কি ভাবি আছোঁ বাৰু মই জানো অকল তেনেকৈ তাৰ কথা ভাবিলে হ'ব সিওতো মোৰ কথা তেনেকৈ ভাবিব লাগিব মই যে সঁচাকৈ দেই মামাৰ লগৰ ল'ৰাটোৰ কথা মই এনেকৈ কেনেকৈ ভাবিব পাৰোঁ বাৰু নাই আমি তই বহুত ভুল কৰি আছ কিন্তু নাই মাজনী আহা আকৌ গৈছোঁ মামী গৈছোঁ মাজনী সেইফালে দেখিছা সেইফালে চোৱা হেৰি আমাৰ তাত সৰিয়হ খেতি কৰে হেৰি এতিয়া সৰিয়হ সিঁচিলে আৰু ওলাব আৰু কেইদিনমানৰ পিছত তুমি আৰু দুদিনমান থকা হ'লে দেখিলাহেঁতেন সৰিয়হ ফুলবোৰ ধুনীয়াকৈ হালধীয়া হৈ ফুলি থাকিলেহেঁতেন না সৰিয়হ ফুল ফুলিলে বৰ ধুনীয়া লাগে আৰু তাত ফটো চটো উঠিবলৈ ইমান ধুনীয়া হয় তুমি আকৌ থাকিব নোৱাৰা নহয় সেই কেইদিনমানৰ পিছত ফুলিলেহেঁতেন দেই এতিয়া গছবোৰ অকণমান ডাঙৰ হৈছে নহয় সেই তুমি থকা হ'লে ভাল লাগিলেহেঁতেন পাই ফটো চটো উঠিব পাৰিলাহেঁতেন তাকেহে পাই ফুৰিবলৈ বহুত জেগাই থাকিলে অকল দুদিনৰ কাৰণেহে আহিলোঁ আকৌ নব কোনফালে যায় সেই এনেহে অকণমান ওলাইছিলোঁ পাই তুমিনো কোনফালে যোৱা ময়ো সেই এনেহে আহিছিলোঁ এইফালে বাকী ভাল নহয় ই ক'ত আছে বিপুল ক'ত আছে সিও অকণমান ওলাইহে গৈছে এইফালে ঠিক আছে বাৰু তুমি যোৱাগে নেকি যাওঁ আৰু ভাগিনক কি খুব ফুৰাইছে নেকি কালি বিপুলক লগ পাওঁতে ক'লে বোলে ভাগিন হয় বোলে এয়া সেইকাৰণেহে সুধিলোঁ ভাগিনক আমাৰ বাই ছোৱালীজনী সেই ফুৰাইছোঁ আৰু বেছি কাইলৈ যাবগৈ তাকে আৰু যিমানখন পাৰোঁ সিমানখন দেখাইছোঁ আৰু কাইলৈ যাবগৈ নি কাইলৈ যাবগৈ আকৌ সেই থাকিবলৈ কৈছিলোঁ তাইক দুদিনমান তাই আকৌ সেই থাকিব নোৱাৰে যে সেইটো কাৰণেহে সেই কাইলৈ যাবগৈ তাৰপৰা অকণ বোলো ফুৰাই লওঁচোন আজি ঠিক আছে দিয়ক ফুৰাওক আমি আহিছোঁ দেই সেই তুমিও যাবা ঠিক আছে ধেত তেৰিকা কাইলৈ দেখোন তাই যাবগৈ মনৰ কথাবোৰ মই তাক ক'বই নোৱাৰিম দেখোন কাক ক'ম বাৰু ফোন নম্বৰটো কেনেবাকৈ পোৱা হ'লে ছোৱালীজনী সঁচাকৈয়ে মোৰ বহুত ভাল লাগিছে কাক বুজামনো কোনে বুজি পাব এতিয়া কি কৰোঁ বাৰু কাইলৈ দেখোন তাই গ'লেগৈ মই নাম্বাৰটো কেনেকৈ ল'ম বাৰু নাম্বাৰটোকে যদি পোৱা হ'লে যি হওক যি নহওক বিপুলকে এবাৰ কৈ চাম নেকি বাৰু আকৌ বেয়া হ'ব নেকি কথাটো বাৰু বিপুলক ক'লে মানে বিপুলে আকৌ মোক ভুল বুজিব নেকি আকৌ যি হওক দেখা যাবচোন বাৰু কাইলৈ ময়ো গৈ থাকোঁ এতিয়া আৰু কি হ'লনো আইতা
এতিয়া এনেকৈ থাকিলে দেখোন মোৰ যাবলৈ মনে নাযাব অ' মাজনী। আৰু দুদিনমান থকা হ'লে আমাৰ মনটো বৰ ভাল লাগিলেহেঁতেন অ'। থাকাচোন নহ'লে, মই আকৌ আহিম নহয় আইতা, তুমি এইবোৰ চিন্তা নকৰিবা দেই। মাজনী ভালকৈ থাকিবা দেই, আকৌ আহিবা আমাৰ ঘৰলৈ। সঁচাকৈ বৰ বেয়া লাগিব তুমি গ'লেগৈ মানে। আকৌ আহিম মামা, মামী, আইতা, ককা, মই আকৌ আহিম দেই। তোমালোকো ব'লা নহ'লে মোৰ লগত এতিয়া। যাব বাৰু মাজনী। সেই আইতাকে আৰু মামীকে মই পঠিয়াম বাৰু ৰ'বা এইকেইদিনতে দেই। সেই পিছে মাজনী আমাৰ ঘৰত থাকি তুমি বেয়া পালা নেকি? নাই ককা, তোমালোকৰ ঘৰত থাকি মই বহুত সুখ পালোঁ জানানে। মানে তোমালোকৰ ঘৰত যিবোৰ সুখ, আমাৰ ইমান ডাঙৰ পকা ঘৰ হৈও আমাৰ ঘৰত সেইবোৰ সুখ নাই অ'। সঁচাকৈ বহুত ভাল লাগিলে। মাজনী কি পালা কি নাপালা নাজানো আৰু দেই, কেনেকুৱা পালা থাকি নাজানো আৰু মাজনী, খালি বেয়া পাই নাযাবা আৰু দেই। মামী মই কৈছোঁ নহয়, সঁচাকৈয়ে বহুত ভাল লাগিলে মোৰতো সঁচাকৈ যাবলৈ মন নাই, কিন্তু কি কৰিম কোৱা। মই আকৌ আহিম দেই মামী, মই আকৌ অতি সোনকালে আহিম তোমালোকৰ ঘৰলৈ। আকৌ আহিবা দেই মাজনী। মাকো গৈ ক'বাগৈ কেনেকুৱা পালা তুমি থাকি, আৰু তাইকো এদিন মাতিছোঁ বুলি ক'বা ইয়ালৈ। তাই নহা আজি বহুত বছৰেই হ'ল। বিয়া পতাৰ পিছত এবাৰ নে দুবাৰহে আহিলে, আৰু তাকো তুমি সৰু হৈ আছিলা তেতিয়াই অহা। তাই এতিয়া আহিবলৈ একেবাৰে মন নকৰা হ'লো। তাইকো সেই আহিবলৈ ক'বা, মাক দেউতাকহাল কেনেকৈ আছে তাইক চাই যাবলৈ ক'বা এবাৰ। ছোৱালীজনী একেবাৰে গাঁওখন বেয়া পোৱা হ'লো। তুমি ক'বাগৈ দেই মাজনী, মাকে দেউতাকে মাতিছোঁ বুলি ক'বা। অঁ নিশ্চয় ক'ম মই আইতা, তুমি এইবোৰ চিন্তাই নকৰিবা। এইবাৰ মা আৰু পাপাক মই নিজে লৈ আহিম ইয়ালৈ। ব'লা ভাগিন, ড্ৰাইভাৰজন ৰখি আছে নহয়, ব'লা। আকৌ নহ'লে মায়ে চিন্তাহে কৰিব দেৰি হ'লে মানে। ব'লা মামা। যোৱা দেই শুন, যোৱা, বেয়া পাই নাযাবা খালি দেই। হেৰি মা আৰু পাপাক ক'বা এদিন আমাৰ ঘৰলৈ আহিবলৈ। ছোৱালীজনী আৰু জোৱাইজনৰ মুখখন নেদেখা বহুত দিন হ'ল হেৰৌ, নহাই হ'ল আৰু সিহঁতি আমালৈ মনত নেপেলোৱাই হ'ল। তুমি গৈ ক'বাগৈ দেই আমি কেনেকৈ আছোঁ কি কৰিছোঁ, আৰু সিহঁতহালকো এদিন পঠিয়াবা তুমি, নহ'লে তুমিয়ে লৈ আহিবা লগত। ঠিক আছে ককা, এইবোৰ তোমালোকে একো চিন্তাই নকৰিবা। এইবাৰ মোৰ লগতে মই মা আৰু পাপাক লৈ আহিম দেই। এতিয়া মই গৈ থাকোঁ। আইতা তুমি ভালে থাকিবা সদায়, ককা তুমিও ভালে থাকিবা, আৰু মামী তুমিও ভালে থাকিবা, আৰু আমাৰ ঘৰলৈ যাবা এদিন দেই। ঠিক আছে মাজনী, তুমিও ভালে থাকিবা। আমি এদিন যাম বাৰু দিয়া। ব'লা ভাগিন ব'লা। আহা মামা, মই আহিছোঁ দেই। তোমালোকে ভালে থাকিবা সকলোৱে। মই আহিছোঁ, বাই বাই মাজনী। মা আহক, ভিতৰলৈকে যাওঁগৈ আহক। ইয়াতে ৰখি এতিয়া আপুনি মনটো মাৰি থাকিব নালাগে, আহক। নাতিজনী ইমান দিনৰ মূৰত আহিছিলে হেৰৌ, অকল দুদিনৰ কাৰণেহে আহিলে ছোৱালীজনী। থকাকেইদিন ইমান ভাল লাগিছে, এতিয়া আকৌ ঘৰখন খালী লাগিব পাই। তাকেহে আৰু কি কৰিবানো, তাইৰো ইমান সময় নাই নহয়, বন্ধ পালে আৰু আহিলে আৰু। আহা ভিতৰলৈকে যাওঁগৈ আহা। ইয়াতে ৰৈ পেলাই এতিয়া মনটো মাৰি থাকিলেনো তাই আকৌ ঘূৰি নাহে নহয়। আহা। দেউতা ঠিকে কৈছে মা, আহক। বৈ ঐ কি হ'ল, ইমান লৰালৰিকৈ মাতিল যে ইয়ালৈ? এই আজি তাই যাবগৈ এইফালে দিয়ে যাব, সেইকাৰণে তোক দেখাবলৈকে মাতিলোঁ মই। তই চাবি ৰ, ছোৱালীজনী কিমান ধুনীয়া হয়, মইতো সেইদিনাখন এনেই কোৱা নাছিলোঁ, তই চাবি ৰ। তই আজি যাবগৈ বুলি তই কেনেকৈ গম পালি? এই কালি মই দোকানৰ ফালে যাওঁতে সেই বিপুলৰ ঘৈণীয়েক আৰু তাই ওলাই আহিছিলে ফুৰিবলৈ। তেতিয়া সুধিলোঁ আৰু তেতিয়া ক'লে কালি আজি যাবগৈ বুলিকে, সেইকাৰণে তোক লৰালৰিকৈ মাতিলোঁ। সিহঁতি এইফালে আহিবই এতিয়া। বাৰু চামচোন বাৰু। ঐ সেইটো দেখোন বিপুল, চাচোন পিছফালে। তহঁতি ইয়াত কি কৰি আছ দুয়োটাই? নাই এনেইহে আছিলোঁ আমি। তইনো কেনি যাৱ? সেই মই ভাগিনজনীক গাড়ীত উঠাবলৈ আহিছোঁ। গাড়ীখন আমাৰ সেইফালে নাযায়, একো ঠেক যে ৰাস্তাটো, এই অকণমান আগত ৰখাই থৈছে। আজি যায়গৈ নেকি তাই? যায়গৈ। চাচোন সেইদিনাখনো লগ পালোঁ, মই পাহৰি গ'লোঁ চিনাকি কৰিবলৈ। সেই ভাগিন, এয়া মোৰ লগৰ দেই। এইজন হৈছে ৰোহন, আৰু সিজন হৈছে বিপ্লৱ। হাই। কি যোৱাগৈ নেকি? যাওঁগৈ আৰু কেইদিনমান থাকিব লাগিছিলে আকৌ, ফুৰি দেখোন শেষ নহ'লেই। নাই মই যাবই লাগিব আজি, সেইটো কাৰণেহে, মানে মোৰ কলেজৰ ছুটি নাই যে, সেইটো কাৰণে যাবগৈ লাগিব। ঠিক আছে। ব'লা ভাগিন, সেই ড্ৰাইভাৰজনে চাগে আমনিয়ে পাইছে অথনিৰ পৰা। আহা। ব'লা মামা, মই যাওঁ দেই। থাকক আপোনালোকে। ঠিক আছে, যোৱা। ল'ৰাটো সঁচাকৈ বহুত মৰম লগা মই নাম্বাৰটো যদি কেনেবাকৈ ল'ব পৰা হ'লে, চালা ইমান সুবিধা পাই মই এতিয়া এৰি থৈ যাব লাগিব। সেই ভগৱান প্লিজ কিবা এটা কৰাচোন। আহা আকৌ ভাগিন, আহা। গৈছোঁ মামা, গৈছোঁ।
থেত তেৰিকা একো নহ'ব আৰু মনৰ আশা মনতে লৈ যাবগৈ লাগিব আৰু একো নাই আৰু যদি ভাগ্যত আছে তেতিয়াহ'লে মই পিছৰবাৰ আহিলেও ইয়াক লগ পামেই যাওঁগৈ আৰু এতিয়া ঐ তোকনো মই কি মিছা ক'ম ৰে ছোৱালীজনী সঁচাকৈ একদম সৰগৰ পৰি নিচিনাও দুইটা বহুত ধুনীয়াকৈ মিলিলে ন তহঁতি কিন্তু তই আশা নকৰিবি ছোৱালীজনী বহুত ধনী ঘৰ ছোৱালীও অঁ বিপ্লৱ মইতো সেইদিনাখন কৈছিলোঁ নহয় দেখিলি কিন্তু মোৰ জানো মনটোৱে কিয় এনেকুৱা কৈছে তাইও মোক পচন্দ কৰিছিল নেকি বাৰু তই ঠিকেই কৈছ এই যোৱা সময়ত মোৰো তেনেকুৱাই লাগিলে তাইও চাগে তোক কিবা ক'ম বুলি ভাবিছিলে নেকি তাকেই ফোন নম্বৰটোও ল'ব নাপালোঁ নহয় কি কৰিম আৰু হ'ব আৰু দে ভগৱান আছে নহয় যদি মোৰ ভাগ্যত সঁচাকেই তাই আছে তেতিয়াহ'লে এনেও তাই মোৰেই হ'ব সেই তেৰিকা ইমান চাচোন ইমান চান্স পায়ো মই ফোন নম্বৰটো ল'ব নোৱাৰিলোঁ তাইৰ পৰা সেইটোৱে যদি ভাগ্যত আছে এনেও তই তাইক আকৌ লগ পাবিয়েই আৰু এটা কথা কিন্তু কিছুমান বস্তু আঁতৰৰ পৰাই ভাল লাগে ৰোহন ওচৰলৈ গ'লে কিছুমান বস্তু বৰ বিষাক্ত হৈ পৰে তাকে সেইটো পিছে নোহোৱা নহয় বৈ আৰু গৈ থাকোঁ মনৰ আশা মনতে লৈ ঘৰলৈকে যাওঁগৈ আৰু বৈ আহ